নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে শুনি আছে মোৰ অডিঅ' বুক ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস ৰক্তৰাগ। অনিতাই নিজৰ হাতৰ চুটকেছটো আগন্তুকৰ হাতত দিলে। দুৱাৰৰ আঁৰৰ পৰা অবাক দৃষ্টিৰে আগন্তুক আৰু অনিতা ৰেডভাৰ্ণৰ কাৰ্যকলাপ শ্যামে চাই আছিল। টৰ্চৰ পোহৰত চুটকেছৰ ভিতৰত মূৰ্তি দুটা শ্যামেও দেখা পালে। শ্যামৰ উশাহ নিশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ'ল। সমস্ত মুখমণ্ডলত বিন্দু বিন্দু ঘামে দেখা দিলে। পকেটৰ পৰা ৰুমালখন উলিয়াই ঘামবোৰ মচিব খোজোতে হঠাৎ কোনোবাই পিছফালৰ পৰা ক্ল'ৰফৰ্ম সনা ৰুমাল এখনেৰে শ্যামৰ নাক আৰু মুখত জোৰেৰে সোপা দিলে। শ্যামে মুখেৰে এটা শব্দ উচ্চাৰণ কৰিবলৈকো সময় নাপালে। থিতাতে জ্ঞান হেৰুৱাই বাগৰি পৰিব খোজোতে কোনোবাই সাৱটি ধৰি নিশব্দে দাঙি বাহিৰলৈ আহিল। শ্যামক দুজন ব্যক্তিয়ে বাহিৰলৈ লৈ দাঙি আনিছিল, বিনোদ আৰু মেথিউৱে। দুয়ো আহি বাহিৰত উপস্থিত হোৱাৰ লগে লগে ক'ৰবাৰ পৰা তৃতীয় এজন আহি সেই ঠাইত ৰল। সেইজনে সুৰেশ, যাক বিনোদ আৰু মেথিউৰ গতিবিধি লক্ষ্য কৰিবলৈ বছে নিযুক্ত কৰিছিল। তোমালোকে ইয়াক লৈ শীঘ্ৰে আঁতৰ হোৱা, মই এই দুটাক চম্ভালিম, সুৰেশে ক'লে। বিনোদ আৰু মেথিউ দুয়ো এখন গাড়ীত শ্যামক উঠাই ততালিকে সেই ঠাইৰ পৰা আঁতৰ হ'ল। লুইচ আৰু জনীয়েও পূৰ্ব পৰিকল্পনা মতে বিনোদহঁতৰ পিছ ল'লে। ঘৰটোৰ ভিতৰত থকা অনিতা আৰু লগৰজন ওলাই আহিলেই আক্ৰমণ কৰাৰ মনোভাৱেৰে সুৰেশে হাতত পিষ্টল লৈ সন্ত্ৰস্ত হৈ ৰ'ল। সুৰেশে থিৰাং কৰিলে যে এইজনে সেই ব্যক্তি যি শ্যাম আৰু বিনোদহঁতৰ পৰা বুদ্ধ আৰু বিষ্ণুমূৰ্তি কাঢ়ি নিছিল আৰু এতিয়া এই এংলো ইণ্ডিয়ান যুৱতীৰ ওচৰত মূৰ্তি দুটা বিক্ৰী কৰিবলৈ আহিছে। হঠাৎ সুৰেশৰ চিন্তাত জ্যোতি পৰিল। অনিতা অহা কাৰখনৰ ইঞ্জিন ষ্টাৰ্ট হোৱাৰ শব্দ শুনি সুৰেশে লুকাই থকা ঠাইৰ পৰা জাপ মাৰি ওলাই আগফাললৈ লৰি গ'ল। কিন্তু অকস্মাত কাৰোবাৰ ভৰিৰ লগত য'ত-প'ত লাগি সুৰেশ বাগৰি পৰিল। লগে লগে সুৰেশৰ পিঠিৰ ওপৰত কোনোবা এজন বহি সোঁহাতখন মুচৰি দি পিষ্টলটো হাতৰ পৰা কাঢ়ি ল'লে। সুৰেশে আক্ৰমণকাৰীৰ হাতৰ পৰা উদ্ধাৰ পাবলৈ ছটফটাবলৈ ধৰিলে। আক্ৰমণকাৰীয়ে পিষ্টলটো উভতাই ধৰি সজোৰে সুৰেশৰ মূৰত আঘাত হানিলে। সেই আঘাততে সুৰেশ অজ্ঞান হৈ পৰিল। আক্ৰমণকাৰীয়ে লৰালৰিকৈ সুৰেশক কান্ধত তুলি লৈ কিছু আঁতৰত লুকাই ৰখা গাড়ীখনত উঠালে আৰু মুহূৰ্ততে সেই ঠাইৰ পৰা আঁতৰ হ'ল। শ্যাম বছৰ গুৰুগম্ভীৰ কণ্ঠস্বৰত শ্যাম উচপ খাই উঠিল। আতংকগ্ৰস্ত বিস্ফাৰিত নেত্ৰেৰে শ্যামে সন্মুখৰ পৰ্দাখনলৈ চালে। মুখেৰে এটা শব্দও বাহিৰ নহ'ল। মোৰ মৰমক নেওচা দি তুমি ইমান দিন কেনেকৈ আঁতৰি আছিলা শ্যাম? বাহ, চমৎকাৰ ছদ্মবেশ গ্ৰহণ কৰিছা। বছে হো হোকৈ হাঁহি উঠিল। শ্যামৰ অন্ধকণ্ঠ শুকাই গ'ল। কিবা এটা ক'ব খুজিও ক'ব নোৱাৰিলে। জিভাখন লৰচৰ কৰিব পৰা শক্তি কোনো যেন নাই। শ্যাম, তুমি ছদ্মবেশ ধাৰণ কৰি মোৰ চকুৰ পৰা আঁৰ হ'বলৈ চেষ্টা কৰিছা যদি সেয়া তোমাৰ মূৰ্খামিৰ বাহিৰে একো নহয়। দলিৰ আশ্ৰয় লৈ তুমি মোৰ ৰস বহনিৰ পৰা সাৰিব নোৱাৰিবা। দলিয়ে তোমাক ৰক্ষা কৰিব নোৱাৰে শ্যাম। নহয় নহয়, প্লিজ বছ, প্লিজ মোক হত্যা নকৰিব। মই সেই মূৰ্তি দুটাৰ সন্ধান পাইছোঁ। শ্যামে মৃত্যুৰ ভয়ত চিঞৰি উঠিল। মৃত্যু ভয়ত তোমাৰ দেখোন অৱস্থা নাইকিয়া হৈছে শ্যাম। সেই মূৰ্তি দুটাৰ কথা বিনোদ আৰু মেথিউৱে ইতিমধ্যে মোক কৈছে। অনিতা ৰেডভাৰ্ণ কোন তুমি জানা? তাইক তুমি কিয় অনুসৰণ কৰিছিলা? দলিৰ নিৰ্দেশতে মই অনিতা ৰেডভাৰ্ণক অনুসৰণ কৰিছিলোঁ। তাই কোন মই নাজানো। বোধহয় মূৰ্তি আদিৰ চৰাং ব্যৱসায় কৰে। আজি তাই অনেক টকাৰ বিনিময়ত মানুহজনৰ পৰা মূৰ্তি দুটা লৈ গৈছে। কাইলৈ বোধহয় তাই মূৰ্তিসহ হোটেল চিত্ৰলেখা ত্যাগ কৰিব। মূৰ্তিৰ কাৰণে তোমাৰ চিন্তাৰ প্ৰয়োজন নাই শ্যাম। চাই থাকা, মূৰ্তি লৈ সুৰেশ ঠিক সময়তে আহি এইখিনি পাবহি। তাক সহায় কৰিবলৈ মই আৰু কেইবাজনো ব্যক্তি পঠাইছোঁ। এনেতে কোঠাৰ ভিতৰত এটা ৰঙা ৰঙৰ লাইট জ্বলি উঠিল।
বোধহয় সিহঁত আহি পালেহি, বছে পুনৰ ক'লে আৰু পৰ্দাৰ আঁৰতে থাকি এটা ইলেক্ট্ৰিক বুটাম টিপি দিলে। কোঠাৰ ভিতৰৰ প্ৰকাণ্ড দুৱাৰখন মেল খাই গ'ল। লগে লগে তিনিজন ব্যক্তি কোঠাটোলৈ সোমাই আহিল। সুৰেশ ক'ত? বছে প্ৰশ্ন কৰিলে। সুৰেশক আমি পোৱা নাই বছ, তাত কোনোৱে নাছিল। আমি লগে লগে হোটেল চিত্ৰলেখা পালেগৈ। হোটেলত সেই ইংলো ইণ্ডিয়ান যুৱতীগৰাকী নিৰ্বিঘ্নে উপস্থিত হৈছেগৈ। সুৰেশৰ কোনো বিপদ হোৱা নাইতো? বছ যেন চিন্তিত হ'ল। আমাৰ বিশ্বাস বছ, সুৰেশ নিশ্চয় কিবা বিপদত পৰিছে, এজনে মাত লগালে। তোমালোক যোৱা আৰু সেই বিষয়ে কিবা সূত্ৰ বাহিৰ কৰিব পাৰা নেকি চেষ্টা কৰা। বছে কোৱাৰ লগে লগে আটাইকেইজন পুনৰ ওলাই গ'ল। দুৱাৰখন পুনৰ আগৰ দৰে বন্ধ হৈ পৰিল। কোঠাৰ ভিতৰত শ্যামৰ বাহিৰে আৰু কোনো নাই। শ্যাম, বছৰ আকৌ গুৰুগম্ভীৰ কণ্ঠস্বৰ কোঠাৰ ভিতৰত প্ৰতিধ্বনিত হ'ল। য়েছ বছ, শ্যামে এটা ঢোক গিলিলে। তাৰ পিছত আকৌ নীৰৱতাই শ্যামৰ মনত বেছি ভয় লগালে। একোটা মুহূৰ্তই একোটা যুগ যেন লাগিল শ্যামৰ। সুৰেশে যদি সেই মূৰ্তি দুটা উদ্ধাৰ কৰিব পৰা নাই, তেন্তে তুমি পাৰিবা। হঠাৎ নীৰৱতা ভংগ কৰি বছে প্ৰশ্ন কৰিলে। মই পাৰিম বছ, শ্যামে উৎকণ্ঠাৰে ক'লে। মগজুত যদি কিবা বেয়া বুদ্ধি আছে এতিয়াই ত্যাগ কৰা। কোনো চালাকি খটুৱাবলৈ চেষ্টা নকৰিবা শ্যাম, নহ'লে তুমি চিৰকাললৈ পৃথিৱীৰ মায়া পাহৰিব লাগিব। এই পৃথিৱীত তোমাৰ লুকাবলৈ ঠাই নহ'ব। নাই বছ, মই কোনো ধৰণৰ বেয়া বুদ্ধি নখটুৱাওঁ। মই প্ৰতিজ্ঞা কৰিছোঁ বছ, মই সেই মূৰ্তি দুটা অনিতা ৰেডভাৰ্ণৰ পৰা উদ্ধাৰ কৰি আনিমে। লগে লগে সন্মুখৰ বগা পৰ্দাখন আঁতৰি গ'ল। ইখত অন্ধকাৰৰ মাজত শ্যামে দেখা পালে এজন ব্যক্তি এখন চকীত বহি আছে। শ্যাম চমকি উঠিল। কি উদ্দেশ্য বছৰ? কোন এইজন বছ? শ্যামে অত্যন্ত উৎকণ্ঠাৰে থিয় হৈ থকা ঠাইৰ পৰা বছলৈ চাই ৰ'ল। বছ বহাৰ পৰা উঠিল। শ্যামৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিলে। এখোজ দুখোজকৈ আগুৱাই আহি বছ শ্যামৰ নিচেই ওচৰত ৰ'ল। শ্যামে পোহৰত বছৰ মুখখন সম্পূৰ্ণকৈ দেখা পালে। শ্যামে কিবা ক'বলৈ মুখ মেলোতে বছে হাঁহি এটা মাৰিলে। শুকান ওঁঠ দুখন জিভাৰে তিয়াই শ্যামে বছলৈ চালে। এতিয়া তুমি কি কৰিব লাগিব গোটেই পৰিকল্পনাটো মই তোমাক বুজাওঁ আহা, বছে ক'লে। মূৰত এডালো চুলি নথকা বছৰ মুখমণ্ডললৈ চাই শ্যামে বুজিব পাৰিছিল যে বছৰ এইখন আচল মুখ নহয়। এই মুখৰ অন্তৰালত যেন আন এখন মুখ লুকাই আছে। প্ৰকৃত মুখখনৰ ওপৰত এখন প্লাষ্টিকৰ মুখ আছে বুলি শ্যামে নিশ্চয়কৈ ধৰিব পাৰিলে। বছৰ সৈতে শ্যাম কোঠাটোৰ পৰা খৰতকীয়া খোজেৰে ওলাই গ'ল। তেতিয়া নিশা এক বাজিছে। টিং টং জলতৰংগৰ সুৰ তুলি দেৱাল ঘড়ীটোৱে নিশা ৩ বজাৰ সময় সংকেত দিলে। দলিয়ে ঘড়ীটোৰ ফালে এবাৰ চাই পুনৰ শ্যামৰ মুখলৈ চালে। তুমি বিশ্বাস কৰা দলি, সিহঁতে মোক বন্দী কৰি নিছিল যদিও সিহঁতক ফাঁকি দি মই পলাই আহিবলৈ সক্ষম হৈছোঁ, শ্যামে ক'লে। কি ফাঁকি দিলা তুমি? দলিয়ে মৃদু কণ্ঠেৰে সুধিলে। আমাৰ হেৰুৱা মূৰ্তি দুটাৰ সন্ধান মই পাইছোঁ আৰু সেই মূৰ্তি দুটা বৰ্তমান হোটেল চিত্ৰলেখাত থকা এংলো ইণ্ডিয়ান যুৱতী অনিতা ৰেডভাৰ্ণৰ হাতত। মোক যদি তেওঁলোকে এৰি দিয়ে, মই মূৰ্তি দুটা এতিয়াই অপহৰণ কৰি তেওঁলোকৰ হাতত তুলি দিব পাৰোঁ। এই কথাতে বিশ্বাস কৰি সিহঁতে তোমাক এৰি দিলে? দলি যেন আচৰিত হ'ল। হেৰাই যোৱা মূৰ্তি দুটা পুনৰ পোৱাৰ আশাতে বছে মোক এৰি দিছে। হেজাৰ হ'লেও মূৰ্তি দুটা যথেষ্ট দামী। বছে চাগৈ এতিয়া আগ্ৰহেৰে বাট চাই আছে যে মই অলপ সময়ৰ পিছতে মূৰ্তি দুটা লৈ উভতি যাম। তুমি সেইটো আশা কৰিয়ে ইয়ালৈ আহিছা নেকি শ্যাম? কেতিয়াও নহয় দলি, সেই আশা কৰি মই ইয়ালৈ অহা হ'লে মই তোমাৰ কাষ নাচাপিলোহেঁতেন। মই সদায় তোমাৰ ওচৰতে থাকিম দলি, তুমি মোক আঁতৰাই নপঠাবা। দলি এটা অবৈধ হাঁহি মাৰিলে। মই তোমাক বিশ্বাস কৰিব পাৰোঁ শ্যাম, কিন্তু তোমাৰ বছক বিশ্বাস কৰা অসম্ভৱ। সি যিকোনো ব্যক্তিৰে মগজ এটা মুহূৰ্তৰ ভিতৰতে প্ৰক্ষালন কৰিব পাৰে। মোৰ সন্দেহ হৈছে তোমাৰ বছে তোমাৰ মগজু প্ৰক্ষালন কৰি ইয়ালৈ পঠাই দিছে। তুমি বছৰ ভয়ত অৰ্থাৎ তোমাৰ প্ৰাণ ৰক্ষাৰ্থে মোক হত্যা কৰিবলৈ আহিব পাৰা। এয়া তুমি কি কৈছা দলি? শ্যামে চিঞৰি উঠিল। আচৰিত হ'বলগীয়া একো নাই শ্যাম, মই তোমাক বিশ্বাস কৰোঁ, কিন্তু তোমাৰ বছক বিশ্বাস নকৰোঁ। লগে লগে দলিয়ে হাতখন আগবঢ়াই দি
সন্মুখৰ ইলেক্ট্ৰিক বৰ্ডখনৰ এটা বুটাম টিপিলে। খন্তেক পিছতে দুজন ব্যক্তি সোমাই আহিল। শ্যামে সভ্য ব্যক্তি দুজনলৈ লক্ষ্য কৰিলে। দলিয়ে চকুৰ কিবা ইংগিত দিয়াৰ লগে লগে হৃষ্টপুষ্ট চেহেৰাৰ মানুহ দুজনে শ্যামৰ দুকাষত থিয় হ'ল আৰু পুংখানুপুংখকৈ শ্যামৰ সমস্ত দেহ খানাতালাচ কৰিলে। ওপৰ পকেটত এটা বল পেন আৰু পেণ্টৰ পকেটত এখন সৰু ৰুমালৰ বাহিৰে মানুহ দুজনে একোকে নাপালে। দলিৰ নিৰ্দেশত বল পেনটো আৰু ৰুমালখন শ্যামক ঘূৰাই দিয়া হ'ল। শ্যামে এটা স্বস্তিৰ নিশ্বাস এৰিলে। শ্যামে জানে যে বল পেনটো দেখিলে সেইটো যে এটা বিশেষ ধৰণৰ পিষ্টল কোনোৱে ক'ব নোৱাৰিব। উক্ত মৰণাস্ত্ৰটোৱে বছে দি পঠাইছে দলিক হত্যা কৰিবলৈ। দলিক হত্যা নকৰিলে অনিতাৰ এডভানৰ পৰা মূৰ্তি দুটা অপহৰণ কৰা অসম্ভৱ। শ্যামে ভালদৰে জানে দলিক। নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে দলিয়ে শ্যামক আশ্ৰয় দিছে। স্বাৰ্থ পূৰণ হ'লে হয়তো শ্যামকো বিদায় দিব। আহুকালৰ পৰা দলি সদায় আঁতৰত থাকে। শ্যামক যে দলিয়ে বিশ্বাস নকৰে এতিয়া কৰা ব্যৱহাৰেই তাৰ প্ৰমাণ। ঠিক আছে শ্যাম, পুনৰ মাত লগালে দলিয়ে। মই এতিয়া নিশ্চিত যে তুমি মোক বিশ্বাসঘাতকতা কৰিবলৈ অহা নাই। মই তোমাক কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ দলি। মই তোমাক সহায়হে কৰিম। তুমি অনিতাৰ এডভানৰ হাতৰ পৰা মূৰ্তি দুটা হস্তগত কৰা। এনে মূল্যৱান মূৰ্তি খুব কমেইহে দেখিছ। এই সুবিধা এৰি নিদিবা দলি। এই সুবিধা এৰি নিদিওঁ শ্যাম, আৰু এই কাম তুমিয়ে কৰিব লাগিব। নিশ্চয় কৰিম, কিন্তু কেনেকৈ? শুনা, অনিতাই প্ৰাতঃতে হোটেল এৰিব। এতিয়া 3 বাজিছে, সময় বেছি নাই, আৰু 2.5 ঘণ্টাৰ পিছতে এই হোটেল এৰি যাবগৈ। সেইকাৰণে হোটেলৰ বিল আদি আগতেই পৰিশোধ কৰি থৈছে। এই হোটেলৰ ভিতৰত খুন খাৰাপি আদি বৰ বিপদৰ কথা। গতিকে এই 2.5 ঘণ্টাৰ ভিতৰতে তুমি অনিতাৰ কোঠাত সোমাই মূৰ্তি দুটা চুৰ কৰি আনিব লাগিব। এইটো একো টান কাম নহ'ব। তাৰ পিছতে অনিতাই হয়তো মূৰ্তি দুটা চুৰ হোৱাৰ বাবে হুলস্থুল কৰিব পাৰে, পুলিচত খবৰ দিব পাৰে, নাইবা নিদিবও পাৰে। স্মাগলাৰবোৰে পুলিচত সচৰাচৰ নজনায়, নিজে ব্যৱস্থা কৰিব। সেয়ে অনিতা বিদায় লৈ ওলাই যোৱাৰ লগে লগে তুমি অনুসৰণ কৰিবা আৰু আধবাটতে বেচেৰীক শেষ কৰি দি উভতি আহিবা। ক'ত শেষ কৰিবা, কেনেকৈ শেষ কৰিবা, সেইবোৰ তোমাৰ চিন্তা। এতিয়া তোমাৰ কিবা ক'বলগীয়া থাকিলে ক'ব পাৰা। দলিয়ে প্ৰশ্নবোধক দৃষ্টিৰে শ্যামৰ মুখলৈ চাই ৰ'ল। শ্যামে খন্তেক কিবা চিন্তা কৰিলে। দলিক হত্যা নকৰিলে শ্যামৰ নিস্তাৰ নাই। দলিয়ে যে শ্যামক ডবল ক্ৰছ কৰিব বিচাৰিছে, শ্যামৰ আৰু বুজিবলৈ বাকী নাথাকিল। শ্যামেও কৰিব ডবল ক্ৰছ, দলিক হত্যা কৰিবই লাগিব, হয়তো অনিতাৰ এডভাৰ্ণকো। তাৰপিছত শ্যাম কলৈ যাব, কেনেকৈ থাকিব? পৃথিৱীখনত লুকাই থাকিব পৰা ঠায়েই নাই দেখোন। শ্যাম এক গুৰুতৰ চাকনৈয়াত আহি পৰিছেহি। ৰক্ষাৰ আৰু কোনো উপায়ে নাই। তাৰ মৰমৰ নবৌজনী আৰু দদায়েক হয়তো সি আৰু দেখা নাপাব। এই ঘটনাৰ পূৰ্বে অন্তত এবাৰ যদি সি নবৌয়েকক নবৌ বুলি মাতি আহিব পাৰিলেহেঁতেন। তাৰ চকু দুটা চলচলীয়া হৈ পৰিল। কি কৰা? সোনকালে কৰা শ্যাম, যি কৰা সোনকালে কৰা শ্যাম, সময় বেছি নাই। দলিয়ে মাত লগালে। শ্যামৰ যেন সম্বিত ঘূৰি আহিল। মই তেন্তে যাওঁ, শ্যামে ক'লে।